সংকল্প পত্ৰখনৰ জৰিয়তে আমি কেইটামান স্পষ্ট প্ৰতিশ্ৰুতি অসমৰ ৰাইজলৈ আগবঢ়াব বিচাৰিছোঁ। অসমৰ গ্ৰাম্যাঞ্চলৰ ৰাস্তা ঘাটসমূহক আমি দ্ৰুত গতিত বিকাশৰ পথলৈ লৈ যাম। ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহক আমি শক্তিশালী কৰিম। প্ৰতিখন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ পৰ্যায়ক্ৰমে আমি 8 কোটি টকাকৈ আমি আগবঢ়াম, যাতে সেই শিক্ষানুষ্ঠানবিলাক শক্তিশালী হ'ব পাৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দুৰ্নীতিৰ পৰা আঁতৰত থাকি সৰ্বসাধাৰণ ৰাইজৰ গ্ৰহণযোগ্য জিঅ' টেগিঙৰ জৰিয়তে আমি প্ৰতিজন দৰিদ্ৰ লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আগবঢ়োৱাৰ সংকল্পও এই ঘোষণাপত্ৰত আগবঢ়াইছোঁ। মিছন বসুন্ধৰাৰ জৰিয়তে ৰাইজলৈ ভূমিৰ অধিকাৰ, চাহ বাগিচাৰ শ্ৰমিকসকললৈ বিশেষ অনুপ্ৰেৰণা, সমগ্ৰ ৰাজ্যৰ বাবে বিদ্যুতৰ মাচুল ক্ৰমাগতভাৱে হ্ৰাস কৰা আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বাৰা প্ৰত্যেক বছৰে প্ৰত্যেক সমষ্টিত 1000কৈ যুৱক যুৱতীক 2 লাখ টকাকৈ সাহায্য আগবঢ়োৱাকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি আমি এই ঘোষণাপত্ৰৰ জৰিয়তে আগবঢ়াইছোঁ। অৰুণোদয় আঁচনিক সাৰ্বজনীন কৰা, নিযুত মইনা আঁচনিত আৰু অধিক হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা, আমাৰ ৰাজহুৱা খণ্ডৰ ক্ৰয় ব্যৱস্থাৰ জৰিয়তে কৃষকৰ পৰা কৃষিজাত সামগ্ৰী ক্ৰয় কৰাকে আদি কৰি একাধিক প্ৰতিশ্ৰুতি এই ঘোষণাপত্ৰ বা সংকল্প পত্ৰত আমি আগবঢ়াইছোঁ। আমি বিশ্বাস কৰোঁ দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, দিছপুৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, পঞ্চায়ততো ভাৰতীয় জনতা পাৰ্টী নিৰ্বাচিত হ'লে আমি অসমৰ ৰাইজক এখন ট্ৰিপল ইঞ্জিনৰ চৰকাৰ দিব পাৰিম আৰু এই ট্ৰিপল ইঞ্জিন চৰকাৰখনে অসমক ভাৰতৰ ভিতৰতে এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে নিৰ্মাণ কৰিব। সেই আশাৰে আজি আমি সংকল্প পত্ৰখন জনসাধাৰণৰ মাজলৈ আগবঢ়াই দিছোঁ।